ৰংমেলা টিভি আমি কথা কওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ, মই টিখেশ্বৰ চেতিয়া, এজন অৱসৰপ্ৰাপ্ত শিক্ষক। আজি আমি ৰংমেলা টিভি মঞ্চত গণিতৰ কিছু সমূহ পদ্ধতি অংক কৰিম। এই সমূহ পদ্ধতিবিলাক আমি থিতাতে কৰিম আৰু এই অংকবিলাক তোমালোকে যেতিয়া শিকি ল'বা তেতিয়া তোমালোকৰ বহুত উপকাৰ হ'ব। বিশেষকৈ ভৱিষ্যতে তোমালোকে যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা দিবা সেই প্ৰতিযোগিতামূলক পৰীক্ষাত তোমালোকক বহুত সহায়ক হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি বিয়োগ অংকৰ পৰা আৰম্ভ কৰিম। এই বিয়োগ অংকবিলাক একেবাৰে সহজ। আমি এতিয়া কৰিব লৈছোঁ দুটা অংকৰে গঠিত ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা। 1 আৰু 7 ল'লোঁ। আমি দুটা সংখ্যা পাম 71 আৰু 17। এতিয়া আমি বিয়োগ কৰিম। চোৱা, 71 মাইনাছ 17। এই বিয়োগ অংকটো কৰিবলৈ যাওঁতে তোমালোকে বহুত চিন্তা কৰিছা নহয়। চিন্তা কৰিবলৈ একো কাৰণ নাই। এতিয়া চোৱা, মই সহজ পদ্ধতি শিকাই দিছোঁ। ডাঙৰ অংকটোৰ পৰা সৰু অংকটো বিয়োগ কৰিবা আৰু তাৰপাছত 9ৰে পূৰণ কৰি দিবা। 7 মাইনাছ 1 6 হ'ল আৰু 6টো আমি কিহে পূৰণ কৰিম? 9ৰে পূৰণ। 6 × 9 = 54। বুজিছেনে বাৰু? ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰিলোঁ, 6 পালোঁ। তাৰপাছত আমি কিহে পূৰণ কৰিলোঁ? 9ৰে পূৰণ কৰিলোঁ। 6 × 9 = 54। এইটো হৈ গৈছে। আকৌ ধৰিলোঁ আমি ল'লোঁ 82 মাইনাছ 28। ইয়াতো যদি আমি চাওঁ, ডাঙৰ অংকটোৰ পৰা সৰু অংকটো বিয়োগ কৰিলে কিমান পালোঁ? 6 পালোঁ। 6টো আমি কিহে পূৰণ কৰিম? 9ৰে পূৰণ। 6 × 9 = 54। আকৌ ধৰিলোঁ আমি ল'লোঁ 91। এইটো ডাঙৰ সংখ্যা, সৰু সংখ্যা 19। আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলোঁ। 9 - 1 8। 8 × 9 8 × 9 = 72। চোৱা কিমান সহজতে হৈছে। আমি ধাৰ কৰিবলগীয়া হোৱা নাই। আমি অতি সহজতে কৰিছোঁ। তাৰপিছত ধৰিলোঁ আমি দিলোঁ 63 মাইনাছ 36। ইয়াতো আমি ডাঙৰ অংকটোৰ পৰা সৰু অংকটো বিয়োগ কৰিম। 6 - 3 = 3। এতিয়া 3ক আমি কিহে পূৰণ কৰিম? 9ৰে পূৰণ কৰিম। 3 × 9 = 27। চোৱাচোন কিমান সহজ হ'ল। এনেকৈ তোমালোকে দুটা অংকৰে গঠিত ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো অতি সহজতে বিয়োগ কৰিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহিছোঁ অংক কৰিব এটা প্ৰয়োজন হোৱা এখন বিশেষ নেওতা। সেইখন হৈছে পূৰণৰ বৰ নেওতা, আমি যাক বিগ টেবুল বুলি কওঁ। সেই বিগ টেবুলখন মুখস্থ নাথাকিলে আমি অংক কৰিবলৈ বহুত অসুবিধা পাওঁ। গতিকে আমি সেই নেওতাখন অতি কম সময়ৰ ভিতৰতে, আধা মিনিটৰ ভিতৰতে শিকি লওঁ আহাচোন। ল'লোঁ 12 × 14। এইটো আমি জানো পূৰণৰ বৰ নেওতা। ইয়াত আমি কি কৰিম? চোৱা, প্ৰথমে একক স্থানৰ অংককেইটা পূৰণ কৰিম। 4 × 2 8। কিমান হ'ল? 8। তাৰপাছত আমি কি কৰিম? চোৱা, এই দশক স্থানৰ এই অংকটো আমি বাদ দি ইয়াত 4টো আৰু এই 12টো এই দুটা আমি যোগ কৰিম। এই দশক স্থানৰ একটো আমি বাদ দিলোঁ, বাদ দি পালোঁ 4, এইফালে হ'ল +12। 4 + 12 16। গতিকে আমি 12 × 14 = কিমান পালোঁ? 168। আকৌ ধৰা আমি ল'লোঁ 13 × 18। 13 × 18। আমি ইয়াত কি কৰিম? ইতিমধ্যে তোমালোকক ক'লোঁ, প্ৰথমতে আমি কি কৰিম? দশকৰ অংককেইটা আমি পূৰণ কৰিম, নহয় জানো? আমি দশক স্থানত কি পাইছোঁ? 8 আৰু 3 আমি পূৰণ কৰিম। 8 × 3 = 24। আমি 4টো লিখিলোঁ, 2 আমি হাতত ৰাখিলোঁ, 2 in hand। তাৰপিছত আমি কি প্লাছ কৰিম? এই 1টো আমি বাদ দিলোঁ, বাদ দিলে থাকিলে কিমান? ইয়াত 8 + 13। 8 + 13 21। 8 + 21। তাৰপিছত আমি হাতত আছিলে কিমান? 2। তেতিয়াহ'লে কিমান? 23। তেতিয়াহ'লে 13 × 18 ইকুৱেল আমি কিমান পালোঁ? 200
34 সহজ হৈছে নহয় জানো এনেকৈ কৰিলে আমি অতি সহজতে কৰিব পাৰিম 14 ইনটু ধৰি লোৱা 17 আমি প্ৰথমতে কিহে পূৰণ কৰিম 7 ইনটু 8 7 ইনটু 8 28 28 ৰ 8 বহিলে দুইটো হাতত থাকে 2 in hand তাৰপিছত আমি প্লাছ কৰিম 14 plus 7 21 তাৰপিছত এফালে কিমান থাকিলে 2 23 14 into 17 equal to 238 এতিয়া আমি কৰিব লৈছো কি একে অংকৰে গঠিত সংখ্যা ভিন্ন অংকৰে গঠিত সংখ্যাৰ পূৰণ এটা আমি একে অংকৰে গঠিত সংখ্যা লম আনটো ভিন্ন লম এতিয়া ধৰিলো আমি ললো 44 এটো হল একে অংকৰে গঠিত সংখ্যা আমি ললো into 52 এর 52 টো কি হৈছে ভিন্ন অংকৰে গঠিত সংখ্যা আমি এই দুটা পূৰণ কৰি তোমালোকে ভাবিছা খুব জটিল হ'ব নহয় একেবাৰে সহজ চোৱাচোন এটা প্ৰথমতে কি কৰিম আমি 10 স্থান অংককেইটা একক স্থান অংককেইটা পূৰণ কৰিম 4 দুগুণ 8 2 4 যা 8 তাৰপিছত আমি কি কৰিম যিকিটা ভিন্ন অংক এটা আমি যোগ কৰিম 5 plus 2 7 ভিন্ন অংক গঠিত সংখ্যা অংকটা প্লাস কৰিম 5 plus 2 7 7 4 যা 28 এই দুটা প্লাস কৰিলো 7 on 7 4 যা 28 28 ৰ 8 বহিলে 2 হাতত থাকিলে আমাৰ তাৰ পাছত আমি 10 প্লাস কিটা কৰিলো 5 4 যা 20 এফালে হল 2 22 সোয়া কিমান সহজ হৈছে ঠিক আছে আমি আৰু এটা কৰি চাও 77 into 34 বা 36 কৰি লব 36 আমি প্ৰথমতে পূৰণ কৰিম 7 into 6 42 7 into 6 42 4 in hand তাৰপিছত আমি কি কৰিম ভিন্ন অংকৰে গঠিত যেটো সংখ্যা আছে অংককেইটা যোগ কৰি আমি প্লাস কৰিম 3 plus 6 9 9 7 যা 63 63 ইন hand আসলে 4 67 হল 67 ৰ 7 6 ইন hand থাকে তাৰপিছত আমি 3 into 7 কৰিলো 10 plus 21 into 7 28 পুনৰবাৰ কৰিছো 6 4 যা 42 4 in hand ভিন্ন অংকৰে গঠিত অংকটো আমি যোগ কৰিলো 9 9 হল 9 7 যা 63 63 4 67 6 in hand তাৰপিছত আমি 10 প্লাস কৰিলো 7 3 যা 21 21 6 6 7 যা 42 4 in hand তাৰপিছত আমি ভিন্ন অংক গঠিত অংকটা যোগ কৰিলো পালো 9 9 into 7 63 63 4 67 6 in hand তাৰপিছত আমি 10 প্লাস পূৰণ কৰিলো 3 into 7 21 21 plus 6 27 আমি কিমান পালো 77 into 36 equal to 2772 সহজ হৈছে মই সহজ এনেধৰণে কৰিবা আটাইতকৈ সহজ এইটোৱে নিয়ম এতিয়া আমি আৰু এটা কৈছো দিয়া ধৰিলো আমি ললো 66 into দিলো 24 আমি প্ৰথমতে 4 into 6 কৰিম 4 into 6 24 24 4 2 in hand তাৰপিছত আমি ভিন্ন অংকৰে গঠিত সংখ্যা অংকটা যোগ কৰিলে আমি পালো 6 6 6 যা 36 37 38 38 হল 3 in hand থাকিলে তাৰপিছত আমি
10 প্লাছৰ কেইটা কম 6 into 6 into 2 12 12 plus 3 15 15 তেতিয়াহ'লে 66 into 24 equal to আমি কিমান পালো 1584 এই পদ্ধতি আমি ইমানে সামৰিছো এতিয়া আমি পৰৱৰ্তী পদ্ধতিলৈ যাম ৰংমেলা টিভি আমি কথা কম